আমি কাক শাস্ত্ৰৰ কথা মিছা বুলি কওঁ শাস্ত্ৰই মিছাকৈ লিখি থৈ গ'ল মোৰ দেখোন মই ধনী হ'ব পৰা নাই মোৰ দেখোন বেমাৰ আজাৰ লগ নহয় নাই হোৱা আমাৰ দেখোন মোৰ বেছিকৈ হৈছে হয়নে এতিয়া শাস্ত্ৰক দুখ দিবনে সেইটোকে কৈছে শাস্ত্ৰ গুৰুসৱে শুদ্ধ উপায়টো দি থৈ গৈছে কিন্তু শিষ্যসকলে শুদ্ধভাৱে আচৰণ কৰিব পাৰিছোঁ নাই সেইটোকে কওঁ যদি শুদ্ধভাৱে আমি আচৰণ কৰিছোঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপা হ'বই কাৰণ ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত 1 2 নহয় 10 সত্য খাই শপত খাইছে সত্যে 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 নিষ্ঠা মানি সত্যে 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 বাণী কোটি কোটি পাপৰ নামেহে সংসাৰত নাম বিনে নাই সখী সংসাৰ তাৰক অ দশ সত্য কৰি মই দহাইলো তোমাক নাশ যাইবা যেবে আত নকৰা সংজাত অগ্নিস্বৰূপ বাক্য ভগৱন্তৰ মুখৰ পৰা আছে যদি ইয়াত বিশ্বাস নকৰা হে অৰ্জুন তুমি কিন্তু নাশ হোৱা কম কথা নহয়নে ভগৱন্তে কৈছে যদি তুমি চুলিডাল মানুহ ইফাল সিফাল কৰা সাৱধান এই যে আমি গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰাৰ পাছত যদি আমি উলংঘা কৰিছোঁ গুৰু বাক্য শাস্ত্ৰ বাক্য তেতিয়াহ'লে কি হ'ব ঈশ্বৰে কৈ থোৱা আছে শপত খাই নাশ হবা হয়নে নাশ হবা বুলি কৈ থৈছে গতিকে সেইকাৰণে শিষ্য হবে যেবে মহাশুদ্ধ ভাৱে উপদেশ আশ্ৰয় শাস্ত্ৰ গুৰু আপোনাকো হিতু শিষ্যে তিনিকো ৰক্ষা কৰে এই শাস্ত্ৰ গুৰু আৰু শিষ্য এই তিনিটাক কোনে ৰক্ষা কৰে যদি শুদ্ধভাৱে যেতিয়া আমি আচৰণ কৰিম তেতিয়া এই তিনিজনকে ৰক্ষা কৰোঁ শাস্ত্ৰ বাক্য ৰ'ল গুৰু বাক্য ৰ'ল আৰু আমি সমস্তজন কৰিলোঁ এতেকে প্ৰভুসকল এতিয়া আমাৰ এই মহাপুৰুষৰ যি আমাৰ সিংহাসন বুলি কোৱা হয় এইভাগ নাম সিংহচূড় সেইকাৰণে সিংহাসন ভগৱন্ত য'ত বহে তাকে মানে সিংহাসন বুলি কোৱা যায় আসনত বহি থাকে নহয়নে আসনত ক'ত থাকে আমি সেই হেৰি ধ্যান বৰ্ণনত গালো নহয় ঈশ্বৰ কৃষ্ণ ক'ত থাকে চৈতন্যময় শুদ্ধৰ ওপৰত ধৰি আচন্ত বহি তাতে বহি আছে চৈতন্যময় পূৰ্ণানন্দ হৈ শুদ্ধৰ ওপৰত ধৰি সদায় তাতে বহি আছে সেই ঈশ্বৰ কৃষ্ণ বহি থকা প্ৰভু ভগৱন্ত চৰণত আমি সদায় ভক্তি ভাৱটো থাকিব লাগিব সেইকাৰণে আমাৰ আহোঁতে আমি কি হ'ব লাগিব আমাৰ যিখিনি ধৰ্ম বুলি ক'লে আচাৰ নীতি থাকিবই লাগিব সদাচাৰ মানি থাকিব লাগিব সদাচাৰ নীতি এইবিলাক যদি নাথাকে তেতিয়াহ'লে ধৰ্ম ৰক্ষা নহ'ব সেইলৈ যে আমাৰ বাহিৰত আৰু ভিতৰত দুটা অৱস্থা বাহিৰে ভিতৰে শুদ্ধ কায়টো হ'ব লাগিব বাহিৰৰ আমাৰ বাহিৰটো মানে আমাৰ কি হ'ব লাগিব শৌচাচাৰখিনি আমি মানি চলিব লাগিব আমাৰ এই শৰীৰটো আমি শুদ্ধ সদায় পবিত্ৰ কৰি ৰাখিব লাগিব স্নান কাৰ্যৰ দ্বাৰা সৌৰ কৰ্ম কৰি আমি সকলোৱে নখ চুলি দাড়ি এইবিলাক আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব ভকতসকলে শুভ্ৰ বস্ত্ৰ সদায় পৰিধান কৰিব লাগিব ভগৱন্তৰ চৰণলৈ আহোঁতে সদায় পবিত্ৰ মনোভাৱেৰে আহিব লাগিব এতিয়া আমাৰ বহুত লোকে নামঘৰলৈ আহিলে লং পেণ্টটো পিন্ধি আহে মানে অজুহাতটো দেখুৱাই কি মই বাইক চলাই আহিলোঁ বাইকত লং পেণ্ট মানে চুৰিয়াই আহিলে দিগদাৰ এইটো বুলি মানে অজুহাতটো দেখুৱায় কিন্তু বাইকখন চলাই আহিলে যদি অসুবিধা হয় মানে বাইকত চুৰিয়াই আহিব পৰাকৈ পিন্ধি ল'ব লাগে নহয় জানো সেইটো অজুহাতে আচলতে এই নামঘৰলৈ আমাৰ যে লং পেণ্ট পিন্ধি অহা এই নীতিটো মই একদম সন্তোষ পাওঁ ক্ষমা কৰিব দেই মই বৰ সন্তোষ পাওঁ মই কোনোদিন নামঘৰলৈ লং পেণ্ট পিন্ধি গৈ পোৱা নাই আৰু এইটো কথা মই এই বুলি ভাবোঁ
আজি অন্যান্য ধৰ্মীয় লোকসকলৰ আদৰ্শটো আপোনালোকে চাওকচোন। গীৰ্জালৈ গ'লে তেওঁলোক কেনেকৈ যায়, মছজিদলৈ গ'লে কেনেকৈ যায়, কোনোবাই বেয়া বস্তু পিন্ধি গ'লে তাত সোমাবলৈ দিব জানো? দিব নহয়। গতিকে আমাৰ নামঘৰলৈ গ'লে শুদ্ধ ৰূপত যাব লাগিব, পবিত্ৰ ভাৱে ঈশ্বৰক দৰ্শন কৰিবলৈ আহিছে, পবিত্ৰ বস্তু দৰ্শন কৰিবলৈ আহিছে। সেইকাৰণে আমি সদায় এই শুদ্ধতাটো ৰাখিব লাগে। আপোনালোকে মানে কেতিয়াও মনটো যেতিয়া শুদ্ধ নহয়, আপোনাৰ বাহিৰটো যেতিয়া অশুদ্ধ যেন লাগে তেতিয়া মনটো অশুদ্ধ হয়, নিৰ্মল নহ'ব, হয়নে? গতিকে নিৰ্মল হৃদয়তহে ঈশ্বৰ নিৰ্বাস কৰে। সেইকাৰণে আমি সদায় এই মনটো মনৰ মল, এতিয়া আমাৰ বাহিৰৰ মলবিলাক যেনিবা চাবোন তাবোন কিবা কিবি ঘঁহি আমি চফা কৰিলোঁ, নহয়নে? বাহিৰ আকৌ আমাৰ ভিতৰৰ মলিখিনি ক'ত থাকে? কলিমল। কলিমল মানে কলিমলি। কলিনো কি? কলি হ'ল হিংসা, অসূয়া, নহয়নে? এইবিলাকে হ'ল নিন্দা, পৰনিন্দা, পৰচৰ্চা, এইবিলাক হ'ল কলি কাম। সেইবিলাক যেতিয়া হৈ থাকে তেতিয়া আমাৰ মনটো অশুদ্ধ হয়, সেইখিনি মলি। গতিকে সেইটোকে আমি নিৰ্মল মনটো শুদ্ধ কৰিবলৈ ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিবলৈ আহিব লাগে। এই হ'ল আমাৰ কৰিব লাগে। ইয়াত আমাৰ যিভাগ সিংহাসন ইয়াত আপোনালোকে দেখিছে, তাত তলত এভাগ কাছ আছে, দেখিছেনে? তাৰ ওপৰত হস্তি এভাগ, তাৰ ওপৰত সিংহ। এই প্ৰতীকটো অৰ্থ হ'ল কি? কুৰ্ম কাছ হ'ল ভকতৰ প্ৰতীক। কাছটো ভকত কেলৈ হ'ল? কিয় প্ৰতীকটো ধৰিলে? আপোনালোকে চাব, কাছটো যেতিয়া গৈ থাকে, কোনোবা যদি সৎটো দেখে, সি এটা শিলত পৰিণত হয়। তাৰ হাত ভৰি মূৰ চব ভিতৰলৈ সোমাই থৈ দিয়ে। আপুনি মানে টিলিং তালাং সদায় আহিব, লৰ চৰ নকৰে, কেনে জীৱ এই দুটা দেখে। মানে লৰ চৰ নকৰে দিলে আমি টিলিং তালাং সদায় আহিব, এই কাছটো শিল নিচিনা হৈ থাকিব। ভকতেও আমি যেতিয়া হিংসা, অসূয়া, নিন্দা এইবিলাক দেখোঁ, তেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক ভৰি, চকু, কাণ, নাক, মুখে আমাৰ 14টা হাতী আমি সম্বৰণ কৰি ভিতৰত থৈ দিব লাগে, হয়নে? গতিকে ভকতৰ প্ৰতীকটো হ'ল কুৰ্ম। তাৰ ওপৰত হস্তি হ'ল পাপহস্তি। ভকতক পাপহস্তিয়ে যদি আক্ৰমণ কৰে, তেতিয়াহ'লে আমাক ৰক্ষা কৰা উপায়টো হ'ল নাম সিংহ। সেইকাৰণে তাৰ ওপৰত নাম সিংহ। নাম সিংহ আৰু পাপহস্তিক দমন কৰিব কোনে পাৰে? নাম সিংহই পাৰে। গতিকে এই প্ৰতীকটো আমাৰ আচলতে আপোনালোকৰ ইয়াত 312 ভাগ হ'ল, অসম্পূৰ্ণ হ'ল। নামঘৰত 7 খলপীয়া সিংহাসন বহে। তাৰ এটা তত্ত্ব আছে। 7 খলপীয়া হ'লে 4 7 গুণ 28 হয়। 28টা তত্ত্ব আছে। এই 28টা তত্ত্ব ইয়াত নিহিত হৈ আছে। গতিকে নামঘৰৰ আসনখন সদায় 7 খলপীয়া সিংহাসন হ'ব। আৰু গৰুৰ আসন যে এতিয়া আমাৰ বা ময়ূৰ আসন কৰে, আচলতে গৰুড হ'ল কি? ভগৱন্তৰ বাহনহে, আসন নহয়। বহি থকা আসনখন নহয়। ক'ৰবালৈ গ'লেহে গৰুডক স্মৰণ কৰে, আহি সাক্ষাৎ কৰি উৰুৱাই লৈ যায়, হয়নে? ময়ূৰ তেনেকৈ, কিন্তু য'ত বহি থাকিব সেইখনকে আসন বুলি কোৱা হয়। সেইকাৰণে সিংহাসন আসন হ'ব। এই প্ৰতীকটো থাকিব আৰু তেতিয়া আমাৰ ঐক্যতাটো থাকিব। এতিয়া আমাৰ সংবিধানত সেইকাৰণে লিখিলে যে গুৰু মানে আসন সিংহাসন হয়, এই কথাটো দিয়া হৈছে। সিংহাসন থাকিব। এই সিংহাসনৰ 7 খলপীয়া সিংহাসন থাকিব। গতিকে সিংহাসনে সকলোহে আমাৰ ঈশ্বৰ কৃষ্ণ তাত স্থাপন কৰা হ'ল বাংময় মূৰ্তি স্বৰূপে। গতিকে এই বাংময় মূৰ্তিটো আপোনালোকে সদায় আমি ধ্যান কৰিবলৈ আহিলে ঈশ্বৰৰ লগত আপুনি কথা পাতি থাকিব পাৰিব। তেনেকৈ আপুনি ভাগৱতখন মুখৰ আগত উলিয়ালে নিশ্চয় আপোনাক চব কথা কৈ থাকিব, হয়নে? এই ভগৱন্ত কৃষ্ণ। সেইকাৰণে কিন্তু
শিলৰ মূৰ্তিটোৱে ক'ব পাৰিব জানো? কাঠৰ মূৰ্তিটোৱে জানো ক'ব পাৰিব? মাটিৰ মূৰ্তিয়েতো আমাক একো ক'ব নোৱাৰে। কিন্তু ভাগৱত মেলত আপোনাক উত্তৰ দি থাকিব। সেইকাৰণে এই বাংময় মূৰ্তি স্বৰূপ ভগৱন্তৰ গুৰু আসন আমাৰ প্ৰতিষ্ঠা হ'ল। গতিকে আপোনাসকলৰ আজিৰ পৰা এই আসনত যিসকল আপোনালোকে সদায় ইয়াক যাতে অক্ষয় বন্দী কৰি ৰাখিব পাৰে, ভক্তি সকলোৱে হওক, গতিকে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগে। আৰু এই আগতে আমাৰ মনশুদ্ধিৰ কাৰণে মনৰ কিছুমান আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যে আমাৰ মনটো শুদ্ধ নোহোৱাত কিহে বাধা দিয়ে? মানে মনৰ চাৰিটা ৰূপ আছে। মন, বুদ্ধি, অহংকাৰ, চিত্ত। চিত্তটো শুদ্ধ, কিন্তু চিত্ত শুদ্ধ কেতিয়া নহয়? কেতিয়া হ'ব? যেতিয়া আহাৰ শুদ্ধি হয়। যদি আহাৰ শুদ্ধি নহয় তেতিয়াহ'লে চিত্ত শুদ্ধি নহয়। আমাৰ এভাগ উপনিষদ, চান্দোগ্য উপনিষদত এটি শ্লোক আছে ভগৱন্তৰ কথা। আহাৰ শুদ্ধ স্বতঃ শুদ্ধি, স্বতঃ শুদ্ধ যোগা স্মৃতি। আহাৰ যেতিয়া শুদ্ধ হয় তেতিয়া আমাৰ চিত্ত শুদ্ধি হয়। আৰু চিত্ত শুদ্ধি হ'লে ঈশ্বৰৰ কথা স্মৰণ হয়। ভগৱন্তৰ কথাবিলাক আপুনি ধৰক ঘোষাখন গাইছে, ঘোষাৰ কথাবিলাক আপোনাৰ মনত লৈ যাব। কীৰ্তন পঢ়িছে, কীৰ্তনৰ কথাবিলাক আপোনাৰ মনত থাকিব। ভাগৱত পঢ়িছে, ভাগৱতৰ কথাবিলাক হৃদয়স্থিত হ'ব। এতিয়া যদি ধ্ৰুৱা স্মৃতি হয়, যদি আপোনাৰ চিত্ত অশুদ্ধ হয়, আপুনি হাজাৰবাৰ গাই থাকিলেও, হাজাৰবাৰ ভাগৱত ব্যাখ্যা শুনি থাকিলেও আপোনাৰ মনত নাথাকে। সেইকাৰণে আহাৰ শুদ্ধিটো ডাঙৰ কথা। সেইকাৰণে আমি অভক্ষ্য ভক্ষণ কৰিবলৈ কোৱা নাই। কেতিয়াও অভক্ষ্য বস্তু সেৱন কৰি বা ভক্ষণ কৰি নামঘৰত প্ৰৱেশ কৰিব নালাগে। আকৌ যেতিয়া আমাৰ গৃহৰ ভাগতেই নামঘৰ, বৈকুণ্ঠপুৰীত প্ৰত্যেক গৃহে, হয় নহয়? এই গৃহ প্ৰৱেশটো হ'ব জানো? আপুনি অশুদ্ধ বস্তু সেৱন কৰি গৃহতো প্ৰয়োগ কৰিব নোৱাৰে। গৃহত যদি আপুনি প্ৰৱেশ কৰে, কলিৰ লগতে যাব নোৱাৰে আপোনাৰ লগত। কিন্তু কলিয়ে যেতিয়া প্ৰৱেশ কৰিব আপোনাৰ লগতে, কলিয়ে কলং মলং লগাই দিব নহয় ঘৰখনত, হয় নহয়? চিধাই গৈ তেওঁ খেলিমেলি কৰি দিব। সেইকাৰণে চিত্ত শুদ্ধি হ'বলৈ হ'লে এই আহাৰ শুদ্ধিটো একেবাৰে কামটোৱে প্ৰয়োজন প্ৰভুসকল। গতিকে আমি ভগৱন্তৰ চৰণত কাকৰভাৱে প্ৰাৰ্থনা কৰিবৰ কাৰণে নামঘোষাই আটাইতকৈ উত্তম শাস্ত্ৰ। আপুনি ভগৱন্তৰ চৰণত কাকুতি কৰক। মতে ভকতি কৰিবু তোমাক, মই মোৰ সমতি নাযাওঁ তাৰ পাইৰা। মই বুলি যেতিয়া গাব মনৰ ভক্তি ভাৱটো আপোনাৰ গদগদ হৈ যাব। এনেকুৱা সুৰ তাৰ ঘোষাৰ এটা কথা, ঘোষাৰ নিজৰ সুৰ আছে। আন সুৰ আমি ঘোষাটো কাৰণে আপুনি সেইটো নহ'ব, আপোনাৰ ভাৱটো প্ৰকাশ কৰাৰ সহায় নকৰিব। আমাৰ বহুতে গায়, মানে দুলৰী চন্দ্ৰটো ভোকে লাগে। অ শ্ৰীমন্ত শংকৰ হৰি ভকত নাই 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 আমাৰ পৰম গুৰু, সেইটো ঘোষাবোৰ নহয়। তাৰ আপোনাৰ ভাৱটো চাব, সেই বুলি ক'লে যিটো ভাৱ উদ্বেগ কৰিব, কিন্তু আপুনি যেতিয়া গাব ঘোষা সুৰত গাব, শ্ৰীমন্ত শংকৰ হৰি ভকত জনা
অল্প কাহান্ত বিনাই নাই 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 আমাৰ গুৰুজনৰ প্ৰতি অচলা ভক্তিটো তেতিয়াই হৃদয়ত ঝংকাৰিত হ'ব। সেইকাৰণে ঘোষাৰ যিটো সুৰ আছে আমাৰ, এই সুৰটোক মহাকাৰুণ্যিক সুৰ বুলি কোৱা হয়। ইয়াত কৰুণতাটো আহিব লাগিব, প্ৰকাশ হ'ব লাগিব, আপোনাৰ মনৰ কাৰুণ্য ভাৱটো উদ্বেগ কৰি দিব পাৰিব লাগিব, হয়নে? এইবিলাক আমাৰ চৰ্চা কৰি ভগৱন্তৰ চৰণত আপোনাসকলে সদায় সেৱা কৰিব। শুদ্ধভাৱে ঈশ্বৰ আচৰিলে নিশ্চয় হ'ব। গতিকে এতিয়া আমাৰ ইয়াত আছেতো ভাগৱতৰ ব্যাখ্যা আছে, গতিকে আমি ইমান সময় লোৱাটো উচিত হোৱা নাই। এই কথাকেইষাৰ আমাক আপোনাসকলে জনাবলৈ ক'লে। গতিকে সন্মুখত আমি এনেধৰণে শুদ্ধ সদাচাৰী হৈ শ্ৰীবস্ত হৈ সদায় আহি আপোনাসকলে কৰি যাব, নিজৰ গৃহটো গুৰুজী স্থাপন কৰিব। আৰু সেইদৰে ভকত সেৱা কৰা আমাক সংসাৰৰ এই চাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমাক ভগৱান গুৰুজন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে দি থৈ গ'ল। গতিকে এই ধৰ্ম আচৰণ কৰিলে পাপী তাপী অন্তৰ্জাতি সমস্ত উদ্ধাৰ হয়। গতিকে সেই প্ৰভুসকল আপোনাসকলে আজি এই পবিত্ৰ মহান কাৰ্যভাগ সম্পাদন কৰি আপোনাসকলৰ ইহকালৰ সমস্তজনৰ পৰকালৰো আপোনালোকে উদ্ধাৰ কৰিলে। ইহকালৰ সমস্ত জনক যে উদ্ধাৰ কৰিলে, পৰকালত থকাসকলে আপোনালোকৰ ওপৰত